খবৰ আশা কৰোঁ সকলো ভালে। জয়দীপ ব্লগছৰ এনে ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গাইছ। আমি বাম পৰ্বতীয়া গাঁৱৰ আমি এই দেৱীত সিং ঘাটৰ এখন ৰিজৰ্টত আহি গাইছোঁ উপস্থিত হৈছোঁ গাইছ। ফাইনেলি আমাৰ ৰিজৰ্টৰ কিছু ভাল লগা মুহূৰ্ত আপোনালোকক দেখাইছোঁ গাইছ। ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ আৰম্ভণিৰ পৰা লাষ্টলৈকে চাব, ঠিক আছে? আমি আহি আছোঁ গাইছ। অ'কে, ফাইনেলি আহি আছোঁ গাইছ। ভাল লগা দৃশ্য আপোনালোকে দেখাইছোঁ। সুন্দৰ এটা নান্দনিক পৰিৱেশ বহুত ভাল লগা। এইফালে গাড়ী পাৰ্কিং কৰাৰ ব্যৱস্থা এটা পোনপ্ৰথমে গাড়ী পাৰ্কিং কৰা দিয়া হৈছে। গাড়ী পাৰ্কিং কৰিব পাৰে। দুচকীয়া বাহন, চাৰিচকীয়া বাহন সকলোবোৰ পাৰ্কিঙৰ ব্যৱস্থা আছে। আৰু মই আপোনালোকক দেখাই আছোঁ ওপৰৰ কিছু আমাৰ সুন্দৰ মানে ঘৰৰ তিনিটা মানে বনাইছে আৰু সুন্দৰকৈ তাত মই কিছু আপোনাক দেখাম। অ'কে, ভাল লগা মনোৰম দৃশ্য সেইটো গাড়ী দেখা বিচাৰিছোঁ। সুন্দৰ এটা ঘৰ সুন্দৰকৈ বনাই থৈছে, ঠিক আছে? আৰু ডেক'ৰেশ্যন বহুত ধুনীয়া আৰু ষ্টাব্লিছ হোৱা বেছি দিন হোৱা নাই। বেছি দিন হোৱা নাই দেই গাইছ। আহি আছোঁ দেই। মই আশে পাশে বহুত সুন্দৰ ফুলনি সুন্দৰ ফুলনি দেখাইছোঁ আপোনালোকক। ফুল আছে সুন্দৰ ফুলনি, ঠিক আছে? হ'লে ধুনীয়া ঘৰ বনাইছে ৰিজৰ্টত। সুন্দৰ ঘৰবোৰ বনাই ৰাখিছে, তিনিটা ঘৰ আছে। গাইছ, আপোনালোকক ফাইনেলি দেখাই আছোঁ সুন্দৰ গেষ্ট হাউচবিলাক আছে। ইয়াৰ সুন্দৰ গেষ্ট হাউচৰ আশে পাশে এটা সুন্দৰ ভাল লগা দৃশ্য গাইছ দেখাই আছোঁ দেই। অগণন ইয়াত নতুনকৈ এষ্টাব্লিছ হোৱা বেছি দিন হোৱা নাই। অসমৰ বিখ্যাত অভিনেত্ৰী নিশিতা গোস্বামী তেখেতে এইখন উদ্বোধন কৰিছিলে দেই। তেখেতে ফিতা কাটিছিলে। গতিকে এটা বহুত সুন্দৰ আশে পাশে ফুল আছে দেখিছোঁ। সুন্দৰ এটা ফুলৰ লাইন, এটা ভাল লগা দৃশ্য দেই। অকণমান আগবাঢ়ি যাওঁ গাইছ। এই বাচ্ছাবিলাকৰ খেলাৰ কাৰণে কিছু ভাল লগা এটা দৃশ্য আপোনাক দেখাম বাৰু দেই। বাচ্ছাৰ কাৰণেও স্পেচিয়েল হয় আৰু খোৱাৰ ৰেচিপিবিলাকো বৰ সুন্দৰ হয়। আপুনি সকলো ধৰণৰ ৰেচিপি আপুনি ইয়াত পাব। খালি আপুনি জাষ্ট অৰ্ডাৰ কৰিলে হ'ল। আৰু এখন মেনু আছে, মেনুখনত আপুনি সম্পূৰ্ণ অৰ্ডাৰ কৰিব পাৰে কি খাব। ব্লেক টি, হোৱাইট টি, এগ কাৰী, চিকেন কাৰী, অমলেট কাৰী, ফিছ ফ্ৰাই, ডাল ফ্ৰাই, মানে যিকোনো সামগ্ৰী আপোনালোকে খোৱা সামগ্ৰী খাদ্য সকলোবোৰ পাব ইয়াতে দেই। আৰু অকণমান মই আগবাঢ়ি যাওঁ। এয়া বাচ্ছাকেইটা খেলি আছে। আমাৰ ল'ৰাটো আছে, খেলি আছে। এয়া খেলি বৰ সুন্দৰ পাইছে দেই। বৰ সুন্দৰ এটা খেলা পৰিৱেশ আছে। এটা মানে এনেকুৱা এটা জেগা, মানে প্ৰাকৃতিক পৰিৱেশ বহুত ধুনীয়া। কাষতে এখন ব্ৰহ্মপুত্ৰ আছে। মই পিছৰ ভিডিঅ'টো আপোনালোকক দেখাম বাৰু সেই ব্ৰহ্মপুত্ৰখন, কিন্তু সময় নহ'লে সেইফালে মই যাবলৈ দেই। গেষ্টবোৰ আহে ইয়াতে খোৱা লোৱা কৰিব পাৰে। আপোনাৰ সম্পূৰ্ণ সা সুবিধা সকলোবোৰ আছে। মনে বিচৰা সকলোবোৰ বস্তু আপোনালোকে ইয়াত পাব, ঠিক আছে? আপোনালোকে বহুত দিন ভাবি আছে এসাঁজ ভালকৈ খাম বুলি, কিন্তু আপোনালোকে সেই আহিবলৈ পৰা নাই বা যোৱা নাই। কিন্তু আমাৰ ওচৰতে যি নহওক, আমাৰ ওচৰতে এইখন ৰিজৰ্ট আছে দেৱী সিং ঘাট। আপোনালোকে ইয়ালৈ আহিব পাৰে। সকলোৱে আহক। এসাঁজ মনৰ পচন্দৰ ভাতেই হওক বা যিকোনো খোৱা বস্তুৱেই হওক আপোনালোকে পাব দেই। মনৰ পচন্দৰ বস্তু পাব আৰু প্ৰাকৃতিক পৰিৱেশ সৌন্দৰ্য এটা সুন্দৰ দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰিব। কাষতে দেৱী সিং ঘাটটো আছে, ব্ৰহ্মপুত্ৰখন লাগি আছে। তাৰ কিছু মই দৃষ্টাংশ পিছত দেখাম, ঠিক আছে? আশে পাশে সেউজীয়া পৰিৱেশ। এই সৰু ঘৰবোৰ বনাই ৰাখিছে দেই। আৰু সেইবোৰ বিল্ডিংবিলাক বনাই ৰাখিছে, নতুনকৈ বনাই আছে কাষতে। আৰু এইটো অকণমান আগবাঢ়ি যাওঁ।
মানে সম্পূৰ্ণ সা সুবিধা আছে আপোনালোকে মানে কি ইয়াত বহি পেলাই আপোনালোকক ইয়াত ৱেটাৰ আছে ৱেটাৰক আপোনালোকে ক'লেই হ'ল যে মোৰ আমুকটো বস্তু লাগে আপোনাৰ চকুৰ সন্মুখত আহি সেই বস্তুটো আপুনি পাবলৈ সক্ষম হ'ব বহুত ভাল লগা দৃশ্য দেই আৰু ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ আপোনালোকে চাব ঠিক আছে এতিয়া ফাইনেলি অকণমান আগবাঢ়ি যাওঁ আমাৰ হোটেলখনৰ ওচৰলৈকে অকণমান যাওঁ আগবাঢ়ি যাওঁ কাৰণ ভিতৰত মানে হোটেলৰ ভিতৰত ভিডিঅ' কৰা কোনো মানে নিয়ম নাই ভিতৰত মানে হেৰি কৰা গতিকে বাহিৰৰ কিছু মানে দেখাইছোঁ আৰু ভাল লগা মানে একেবাৰে ভিতৰত আৰু ৰেষ্টুৰেণ্টৰ ভিতৰত মানে ভিডিঅ' কৰা কোনো হেৰি নাই মানে বাহিৰে অলপ দেখাইছোঁ আপোনালোকক যি নহওক বহুত ভাল লগা দেই मज़ा आया।